নমস্কাৰ, মই পৰাগ আৰু মোৰ পৰাগ এডুকেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মেথামেটিক্সৰ এটা কমন টপিক LCM আৰু HCFৰ ওপৰত লৈ আহিছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব। ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' লসাগু আৰু গসাগু উলিওৱাৰ আগতে আমি দুটা টপিকৰ ওপৰত ভালদৰে জানি ল'ব লাগিব। তেতিয়া আমাৰ লসাগু আৰু গসাগু ওলোৱাৰ সহায় হ'ব। চ' টপিক দুটা হ'ল ফেক্টৰ্ছৰ ওপৰত আমি জানি ল'ব লাগিব। ফেক্টৰ্ছ যে অসমীয়াত কোৱা হয় উৎপাদক। আপোনালোকে আগতে পাই আহিছে, তথাপিতো আকৌ আপোনালোকক ৰিভাইজ কৰাইছোঁ। ফেক্টৰ্ছ যাক উৎপাদক বুলি কোৱা হয় অসমীয়াত। এই উৎপাদক মানে হ'ল, চ' আমি যিকোনো এটা নাম্বাৰ ল'লোঁ ছিক্স নাম্বাৰটো কোনে কোনে হৰণ যায়। চ' সেইটো হৈ যায় ছিক্সৰ উৎপাদক। মানে 6 সংখ্যাটোক যিহে হৰণ যায় বা যি নাম্বাৰেৰে হৰণ যায় সেইকেইটা হৈছে 6 উৎপাদক। চ' 6 কিহে হৰণ যায় বুলি ক'লে আমি 6টো ভাঙি লওঁ। যিহেতু 6টো এটা যুগ্ম সংখ্যা, চ' যুগ্ম সংখ্যাৰে আমি হৰণ কৰিব লাগিব। 6টো ভাঙি লওঁ 2 3 গুণ 6। ত' 3টো পালোঁ, 3 এটা প্ৰাইম নাম্বাৰ, গতিকে প্ৰাইম নাম্বাৰক বেলেগেৰে হৰণ নাযায়, গতিকে 3 গুণ 3। চ' 6 উৎপাদক কেইটা আমি পালোঁ, 1 এটা পালোঁ, 2 এটা পালোঁ, 3 এটা পালোঁ আৰু 6 এটা পালোঁ। মানে 1ৰেও 6 হৰণ যায়, 6 গুণ 6, 2ৰেও 6 হৰণ যায়, 2 3 গুণ 6, 3ৰেও 6 হৰণ যায়, 3 2 গুণ 6 আৰু 6ৰেও 6 হৰণ যায়, কাৰণ 6 গুণ 6। চ' আমি 6 উৎপাদক পালোঁ 4টা। চ' এইটো আপোনালোকে ভালদৰে বুজি পালে। চ' অকল 6 উৎপাদক বুলিয়ে নহয়, আৰু আপোনালোকক বেলেগ নাম্বাৰ দিব পাৰে, যেনে 8 দিব পাৰে, 10 দিব পাৰে, 20 দিব পাৰে। চ' যদি সেনেকুৱা নম্বৰ আমাক কেতিয়াবা উৎপাদক উলিয়াব দিয়ে, তেতিয়া আমি সেই সংখ্যাটো কি কৰিব লাগিব, ভাঙি ল'ব লাগিব সৰুকৈ। চ' ভাঙি লোৱাৰ পিছত আমি যেইটা নাম্বাৰ পাম সেইকেইটা হৈছে ইয়াৰ উৎপাদক। চ' ফেক্টৰৰ ওপৰত আপোনালোকে জানিলে। নেক্সট আহিছোঁ কমন ফেক্টৰ। মই এইখিনি পঢ়োৱাৰ মেইন কাৰণ হৈছে লসাগু আৰু গসাগুত এইখিনি আপোনালোকে কৰিব লাগিব। চ' নেক্সট আহিছোঁ কমন ফেক্টৰ, যাক কোৱা হয় সাধাৰণ উৎপাদক। অসমীয়াত আমি ইয়াক সাধাৰণ উৎপাদক বুলি কওঁ। চ' কমন ফেক্টৰ বুলি ক'লে, চ' আপোনালোকক ভালদৰে বুজাইছোঁ মই উদাহৰণেৰে সহায়েৰে। ফাৰ্ষ্ট নাম্বাৰ এটা ল'লোঁ 6। চ' 6ৰ উৎপাদক আমি পাইছোঁ 4টা। আগতে কৰি আহিছোঁ 1 2 3 আৰু 6, 1 2 3 আৰু 6। নেক্সট নাম্বাৰ এটা লৈছোঁ আমি 8 নাম্বাৰটো। চ' আমি এই 8 নাম্বাৰটো আমি উৎপাদকটো উলিয়াব লাগিব। চ' উৎপাদক উলিয়াবলৈ হ'লে আমি ইয়াক ফাৰ্ষ্ট ভাঙি ল'ব লাগিব। 2 4 গুণ 8, 2 2 গুণ 4। চ' আমি উৎপাদক কেইটা পালোঁ ইয়াৰ, আৰু লাষ্টত 2 1 গুণ 2টো কৰি দিওঁ। চ' ইয়াৰ উৎপাদক কেইটা আমি পালোঁ, 1 পালোঁ, 2 পালোঁ, 4 পালোঁ আৰু 8 পালোঁ। 1 2 4 আৰু 8। চ' ইয়াৰ পৰা যেতিয়া আমি কমন ফেক্টৰ উলিয়াব যাম, তেতিয়া আমি কেনেদৰে ওলাম, কমন ফেক্টৰ যদি ওলাব যাম, দুটাতে একে থকা সংখ্যাকেইটা ল'ব লাগিব। যেনে আমি 6ৰ ফেক্টৰ কেইটা পাইছিলোঁ 1 2 3 আৰু 6 পাইছিলোঁ। নেক্সট যে 8ৰ ফেক্টৰ কেইটা পাইছিলোঁ আমি 1 2 4 আৰু 8। চ' এই দুইটাতে থকা কমন নাম্বাৰকেইটাই আহিব আমাৰ। চ' কমন নাম্বাৰ ইয়াত কি আছে, ইয়াত 1টো কমন হৈ আছে আৰু ইয়াত 2টো কমন হৈ আছে। চ' ইয়াত 3 ইয়াত আছে, ইয়াত 3 নাই। 6 ইয়াত আছে, ইয়াত 6 নাই। 4 ইয়াত আছে, 4 ইয়াত নাই। চ' ইয়াৰ কমন ফেক্টৰ হ'ব এতিয়া 1 আৰু 2। চ' আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে লসাগু আৰু গসাগু ওলাম। লসাগু গসাগু ওলোৱাৰ নিয়ম বহুত আছে, কিন্তু আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ওলাম। কাৰণ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে যদি আপোনালোকে লসাগু গসাগু ওলাই, তেনেহ'লে কোনো ধৰণৰ ভুল নাথাকে আৰু আপোনালোকে বুজি পোৱাটো সহায় হ'ব। চ' আপোনালোকে চাব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কেনেদৰে লসাগু ওলাম। চ' আমি ওলাম, ফাৰ্ষ্ট ওলাম গসাগু HCF।
যাক ইংলিছত কোৱা হয় হায়েষ্ট কমন ফেক্টৰ। চ' গৰিষ্ঠ সাধাৰণ উৎপাদক। চ' হায়েষ্ট কমন ফেক্টৰ কেনেকৈ গ'লে আমি দুটা যিকোনো নাম্বাৰ ল'ম। আমি দুটা নহয় তিনিটা নাম্বাৰ ল'লোঁ। এটা ল'লোঁ 24, এটা ল'লোঁ 40 আৰু এটা ল'লোঁ 48। চ' 24ৰ উৎপাদক কেইটা উলিয়াই ল'ব লাগিব। 24ৰ উৎপাদক কেইটা আমি উলিয়াই ল'ম, মানে 24ক কোনে হৰণ যায়। চ' সেইকেইটা আমি সংখ্যা উলিয়াই ল'ম। 2 বাৰ 24, 2 6 গুণ 12, 2 3 গুণ 6। চ' 24ৰ উৎপাদক পালোঁ আমি এইকেইটা। নেক্সট উলিয়াম আমি 40ৰ উৎপাদক। 40ৰ উৎপাদক বুলি ক'লে এইটো এটা যুগ্ম সংখ্যা 40টো। চ' যুগ্ম সংখ্যাৰে আমি হৰণ কৰিব লাগিব। 2 দি কৰিলোঁ 2 20 40, 2 10 গুণ 20 আৰু 2 5 গুণ 10। চ' যেতিয়া লাষ্টত আমি প্ৰাইম নাম্বাৰ পাম, যেনে 3 5 7 এইবিলাক পাম, তেতিয়া আৰু বেলেগে ইয়াক ভাঙিব নালাগে। চ' প্ৰাইম নম্বৰ আৰু বেলেগে হৰণ নাযায়। 1 আৰু যিটো সংখ্যা থাকে, যেনে প্ৰাইম নম্বৰ 3 5 7, সেই 3 5 7ৰ বাহিৰে আৰু বেলেগে হৰণ নাযায়। মানে চ' ভাঙি যেতিয়া আমি প্ৰাইম নাম্বাৰ পাম, যেনে 3 5 7 13, চ' প্ৰাইম নাম্বাৰ পালে আৰু বেলেগে ইয়াক ভাঙিব নালাগে, কাৰণ প্ৰাইম নাম্বাৰ আৰু বেলেগে হৰণ নাযায়, অকল এই 1টোৰেহে হৰণ যায়। চ' আৰু প্ৰাইম নাম্বাৰ পালে আমি ভাঙিব নালাগে। নেক্সট আমি কৰিম 48ক কৰিলে ইয়াত 2 দি কৰিম 2 24 গুণ 48, 2 বাৰ 24, 2 6 গুণ 12, 2 3 গুণ 6। চ' আমি ইয়াক কি কৰিলোঁ, চুটি হৰণ পদ্ধতিৰে আমি ইয়াক ভাঙি ল'লোঁ। চ' এতিয়া আমি ইয়াৰ গোটাইকেইটাৰে আমি লিখিম উৎপাদক কেইটা। চ' 24ৰ উৎপাদক কেইটা পালোঁ আমি। 24ৰ উৎপাদক পালোঁ আমি 2 পালোঁ 3টা, 2 পালোঁ 3টা, 2 × 2 × 2 আৰু লগত এটা 3 পালোঁ। চ' লিখি দিয়া। নেক্সট 40টো। চ' 40ৰ আমি 2 পালোঁ কেইটা, 1 2 3টা, 2 3টা আৰু লগত এটা 5, 2 3টা আৰু এটা লগত 5। নেক্সট আমি লিখিম 48। চ' 48ক ভাঙোতে আমি কি পালোঁ, 2 পাইছোঁ 1 2 3 4টা আৰু লগত এটা 3। লিখি দিয়ে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। চ' আমি এইকেইটা ইয়াৰ কি পালোঁ, ফেক্টৰ কেইটা পালোঁ। চ' ফেক্টৰ কেইটাৰ পৰা আমি কি কৰিব লাগিব, আমি HCFটো ওলাব লাগিব। চ' HCFটো ওলাবলৈ আমি কি কৰিব লাগিব, বা এনেদৰেও লিখিব পাৰি, যেনে 24ত 2 3টা পাইছোঁ, চ' 2 কিউব × 3 বুলি লিখিব পাৰি। মানে 2 কিউব মানে হৈছে 2 3টা মানে পূৰণ হৈ আছে, চ' সেইকাৰণে 2 কিউব বুলি লিখিছোঁ। নেক্সটটো কি কৰিব পাৰোঁ, আমি 2 কিউব লিখিব পাৰোঁ × 5, মানে লগত এটা 5 আছে, সেইকাৰণে 5টো লিখি দিছোঁ। নেক্সট 2 কেইটা আছে, 2 আছে 4টা, চ' আমি কি বুলি লিখিব পাৰোঁ, 2 টু দি পাৱাৰ 4 বুলি লিখিব পাৰোঁ। মানে 4টো কি হয়, লিখিলে আমি 2 1 2 3 4টা আছে, সেইকাৰণে আমি 2 টু দি পাৱাৰ 4 বুলি লিখিছোঁ, আৰু লগত এটা 3 আছে × 3 দিয়া। চ' ইয়াৰ পৰা আমি কি কৰিব লাগিব, কমন নাম্বাৰটো লগাব লাগিব। আমি যেতিয়া HCF ওলাব যাম, তেতিয়া আমাক কি কয়, হায়েষ্ট কমন ফেক্টৰটো ল'ব দিয়ে, মানে আটাইতকৈ ডাঙৰ কমন সংখ্যাটো লগাব দিয়ে। কিন্তু এই HCFটো অলপ মানে কি, অলপ ব্যতিক্ৰমী ল'ব লাগে, ডাঙৰটো কিন্তু আমি ল'ম ইয়াত সৰুটোহে ল'ম। চ' আকৌ এবাৰ আপোনালোকক বুজাইছোঁ, HCF মানে হৈছে হায়েষ্ট কমন ফেক্টৰ। চ' আমি যিকেইটা উৎপাদক পালোঁ, সেই উৎপাদক কেইটাৰ পৰা আমি আটাইতকৈ ডাঙৰ সংখ্যাটো ল'ব লাগে, মানে ডাঙৰ কমন সংখ্যাটো ল'ব লাগে। কিন্তু এই HCFটো অলপ কি ব্যতিক্ৰমী, ল'ব লাগিব কিন্তু আমি সৰুটোহে। চ' ইয়াত সৰু কমন ফেক্টৰটো কি হ'ব, ইয়াত আছে 2 3টা, ইয়াত আছে 2 3টা, ইয়াত আছে 2 4টা, চ' সৰুটো কি হ'ব, 2 3টা হ'ব। চ' 2 কিউবটো আমি লিখি ল'লোঁ। নেক্সট আৰু ইয়াত আছে 3, ইয়াত 3 আছে, কিন্তু এই সংখ্যাটোত 40 সংখ্যাটোত 3টো নাই, চ' আমি ইয়াত কমন ল'ব নোৱাৰোঁ। চ' ইয়াত কমন হ'ল অকল 2 কিউব। 2 কিউব মানে হৈছে আকৌ 2 3টা পূৰণ, 2 × 2 × 2,
ইকুৱেল টু 2 দুগুণ 4 4 দুগুণ 8 HCF পালোঁ আমি কিমান 8 চ' আপোনালোকে HCFটো ভালদৰে বুজি পালে। চ' নেক্সট আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ওলাম ইয়াৰ LCMটো, যাক ইংলিছত কোৱা হয় লৱেষ্ট কমন ফেক্টৰ, লঘিষ্ঠ সাধাৰণ গুণিতক। চ' আমি লসাগুটো ওলাব লাগিলে আমি তিনিটা নাম্বাৰ লৈছোঁ, নাম্বাৰ তিনিটা, যেনে আমি এটা লৈছোঁ 36, এটা লৈছোঁ 90 আৰু এটা লৈছোঁ 24। চ' এই 36, 90 আৰু 24 আমি কি ওলাব লাগে LCM। চ' LCMটো আমি উলিয়াবৰ কাৰণে আমি কি কৰিম, চুটি হৰণ পদ্ধতিৰে সৰু কৰি ল'ম। চুটি হৰণ পদ্ধতি মানে আমি যেনেকৈ হৰণ কৰিছিলোঁ মানে 36ক হৰণ কৰিব লাগিলে, যিহেতু 36টো এটা যুগ্ম সংখ্যা, চ' ইয়াক 2ৰে হৰণ কৰিছোঁ, 2 18 গুণ 36, 2 9 গুণ 18 আৰু 3 3 গুণ 9। নেক্সট আমি 92 কৰিছোঁ, 2 45 গুণ 90, তাৰপিছত 3 দি কৰিছোঁ 3 15 45, তাৰপিছত নেক্সট কৰিছোঁ 3 5 গুণ 15। নেক্সট আমি 24টো কৰোঁ, 2 12 24, 2 6 গুণ 12, 2 3 গুণ 6। চ' আমি এইকেইটা পালোঁ উৎপাদক। চ' উৎপাদক কেইটা আমি লিখি ল'ম গোটেইকেইটাৰে। 36ৰ উৎপাদক কেইটা পাইছোঁ আমি 2 দুটা পাইছোঁ, 3 দুটা পাইছোঁ, মিনছ আমি এনেকৈ লিখিলোঁ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। চ' আমি এইকেইটাহে লিখিম আমি 2 2 3 আৰু 3। চ' যিকেইটাৰে হৰণ গৈছে সেইকেইটাহে আমি লিখিম। নেক্সট 92 কাৰণে কি পাইছোঁ 3 পাইছোঁ, 2 2 পাইছোঁ 1 আৰু 5 পাইছোঁ 1। আগতে 3 কেইটা দেখাম, তাৰপিছত 2 আৰু এটা লগত 5। নেক্সট আমি 24টো আমি লিখোঁ, 24টোৰ কাৰণে 2 কেইটা পাইছোঁ 3টা আৰু 3 পাইছোঁ 1, 2 পাইছোঁ আমি 3টা, 3 পাইছোঁ 1। চ' আমি এনেদৰে লিখিব পাৰোঁ, মানে 2 আছে 2টা, 3 আছে 2টা, 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ, মানে স্কুৱেৰ মানে হৈছে 2 2টা। চ' এনেকুৱাকৈ লিখিলোঁ। নেক্সট এইটো এনেকৈ লিখিব পাৰিম, 3 আছে 2টা, 2 আছে 1, 5 এটা আছে, গতিকে 3 স্কুৱেৰ বুলি লিখিব পাৰোঁ, আৰু লগত 2 এটা আছে আৰু 5 এটা আছে। নেক্সট এতিয়া আমি এনেকৈ পাইছোঁ 2 আছে 3টা আৰু লগত। চ' 24ৰ কাৰণে আমি কেইটা পাইছোঁ 2 পাইছোঁ 3টা, চ' সেইকাৰণে লিখিছোঁ 2 কিউব পূৰণ 3। নেক্সট আমি ইয়াত আগতে এটা বস্তু পঢ়ি আহিছোঁ, আমি যেতিয়া HCF ওলাইছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ, ল'ব লগা আছিল কি আমি ডাঙৰটো, কিন্তু লৈছিলোঁ ইয়াত সৰুটো। কিন্তু এই LCMৰ ক্ষেত্ৰতো সেই বিপৰীতে, মানে ল'ব লাগে সৰুটো, ল'ম কিন্তু ইয়াত কি ডাঙৰটো। চ' চাব এতিয়া আমি কেনেকৈ ওলাম LCM। চ' ইয়াত কমন 2 ইয়াতো আছে, 2 ইয়াতো আছে, 2 ইয়াতো, চ' 2টো কমন আহিব, কিন্তু আমাৰ কি 2টো ডাঙৰটো ল'ব লাগিব। ইয়াত আছে 2 2টা, ইয়াত আছে 2 এটা, ইয়াত আছে 2 3টা, গতিকে অভিয়াছলি আমি 2 3টাটোৱে ল'ম। চ' 2 3টাটো হৈছে ইয়াত কি ডাঙৰ, গতিকে 2 কিউবটো আমি ইয়াত লিখি ল'লোঁ, পূৰণ দিলোঁ। নেক্সট 3 আছে নাই চাওক গোটেইকেইটাতে, 3 ইয়াত আছে, 3 ইয়াত আছে, 3 ইয়াত আছে, আহিব কমন আহিব। চ' ইয়াত চাওক 3 আছে ইয়াত 2টা, 3 আছে ইয়াত 2টা, চ' লাষ্টত 3 আছে ইয়াত এটা, গতিকে কি আহিব 3 2টাটোৱে ইয়াত আহিব কমন, 3 স্কুৱেৰ। আৰু ইয়াত কিবা কমন আছে নেকি, আৰু কমন নাই, লগত আছে 5, চ' ইয়াত পূৰণ 5টো ইয়াত আহিব। মানে LCMৰ ক্ষেত্ৰত কমন থকাৰ বাহিৰেও, যেনে 2 আৰু 3 কেইটা কমন পাইছোঁ, কমন থকাৰ বাহিৰেও লগত যিকেইটা সংখ্যা থাকে, যেনে 5 7 যিয়ে নাথাকক, সেইকেইটা সংখ্যা LCMত আহে। চ' এইটো কি পালোঁ 2 পালোঁ 3টা, 2 পালোঁ 3টা, 3 পালোঁ 2টা, 3 পালোঁ 2টা, আৰু লগত এটা 5 আছে, সেইকাৰণে 5টো ইয়াত আহিছে। সেইকেইটা আমি গোটেইকেইটা পূৰণ কৰিম, 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, 24 3 আৰু 5। চ' নেক্সট আমি গোটেইকেইটা পূৰণ কৰিলে পাম 2 2 গুণ 4, 4 2 গুণ 8 পূৰণ 3 3 গুণ 9 × 5। চ' 8 9 আৰু 5ক পূৰণ কৰিলে আমি পাম 360
360 চ' ইয়াৰ আমি এলচিয়ামটো পালোঁ 360 চ' ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ লাভ হৈছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ এটা কৰি দিব বাই বাই